আজি আমি যোগা সংগমত ফটো কেনেকৈ আপলোড কৰিব আৰু সাৰ্টিফিকেটখন কেনেকৈ লাভ কৰিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব। যোগা সংগমত ফটো আপলোড কৰিবলৈ হ'লে প্ৰথমতে যিকোনো এখন গুগল ক্ৰোমত যাব লাগিব আৰু ইয়াতে গুগল ক্ৰোমত যোৱাৰ পিছত আপোনালোকে তাতে সাৰ্চ কৰি দিব যে yoga yoga.ayush ayush অপশ্যনটো আহি গৈছে yogaayush.gov.in ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰিব লাগিব। সো ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইয়াতে অপশ্যন দুটা আহিব। আপোনালোকে চাব যে যোগা মিনিষ্ট্ৰি অফ আয়ুষ ইয়াৰ যেটো সেকেন্ড অপশ্যন আছে যে যোগা সংগম বুলি অপশ্যন পাব এটা। এই যোগা সংগমত ইয়াতে ক্লিক কৰিব লাগিব। যোগা সংগমত ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত সো ইয়াতে চাব যে ৰেফাৰেন্স নাম্বাৰ যেতিয়া আপোনালোকে যোগাত ৰেজিষ্ট্ৰেশ্যন কৰিছিল তাতে এটা ৰেফাৰেন্স নাম্বাৰ পাইছিল, সেই ৰেফাৰেন্স নাম্বাৰটো লাগিব আৰু ইয়াতে ৰেফাৰেন্স নাম্বাৰটো দিয়া হল। তাৰ পিছত যেটো গেট অৰ্গানাইজেশ্যন ডিটেইলছ আছে সেই ডিটেইলছত ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত গোটেই ডিটেইলছটো আহি যাব। সো ইয়াতে আপোনালোকে চাব পাৰিব গোটেই ডিটেইলছখিনি। তাৰ পিছত চাব যে অৰ্গানাইজেশ্যন ডিটেইলছ ফৰ সাৰ্টিফিকেটৰ কাৰণত যেটো অৰ্গানাইজেশ্যন নেম আছে সেই নেমটো ইয়াতে লিখিব। তাৰ পিছত যেটো ভেনু ঠাই সেই ঠাইটো ইয়াতে লিখিব। লিখাৰ পিছত পাৰ্টিসিপেন্ট ডিটেইলছ কিমানজনে যোগাত পাৰ্টিসিপেট কৰিছিল সেইটো ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত ইয়াতে যেটো আপলোড ইভেন্ট ইমেজ আছে সেইটো ইয়াতে ফটো আপলোড কৰিব। সো এইখিনি অৰ্গানাইজেশ্যন ডিটেইলছ ইয়াতে লিখি লৈছো। তাৰ পিছত যেটো আপলোড ইভেন্ট ইমেজ আছে ইয়াতে 5টা মান ফটো আপলোড কৰিব পাৰিব। সো ইয়াতে যেটো সিলেক্ট ইমেজ আছে সিলেক্ট ইমেজত ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইয়াতে গোটেইকেইটা ফটো ইয়াতে আপলোড কৰিব পাৰিব। সো ইয়াতে 4-5টা ফটো 5টা মান দিব পাৰিব। সো ইয়াতে ডান বুলি দিয়া হল। দিয়াৰ পিছত ফটোকেইটা আপলোড হল। সো ইয়াতে ফটোকেইটা ইয়াতে চাব পাৰিব। সো তাৰ পিছত ইয়াতে যেটো সাবমিট অল আছে এই সাবমিট অলত ইয়াতে ক্লিক কৰি দিয়া হল। So are you sure organization venue details and count of participants for the certificate cannot be sent after submitting? Please review carefully before submitting. So yes, submit ইয়াতে ক্লিক কৰি দিয়া হল। So নেটৱৰ্কৰ কাৰণত প্ৰবলেম হৈ আছে। সো ফাইনালি সাবমিশন হৈ গল। যে সাবমিশন সাকসেসফুলি ফাইনালি হৈ গল। ইয়াৰ পিছত যেটো সাৰ্টিফিকেট আছে সাৰ্টিফিকেটৰ তলত ইয়াতে আছে যে ডাউনলোড সাৰ্টিফিকেট ইংলিছ আৰু ডাউনলোড সাৰ্টিফিকেট হিন্দী। গতিকে দুটা মাধ্যমতে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। সো ডাউনলোড সাৰ্টিফিকেট ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত এটো ইংৰাজী মিডিয়ামত দিয়া আছে। সো এটো ডাউনলোড হৈ যাব। সো ফাইনালি ডাউনলোড হৈ গল। সো আপোনালোকে ইয়াতে চাব পাৰিব যে সাৰ্টিফিকেটখন। সো ওপেন উইথ PDF। ফাইনালি সাৰ্টিফিকেটখন ওলাই গল। আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং। থ্যাংক ইউ।